নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজিৰ প্ৰাইভেট ভ্যাকেন্সি বিলাকৰ ভ্যাকেন্সি ডিটেইলছ বিলাক মই আপোনালোকক দেখুৱাই আছো ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম যেটো ভ্যাকেন্সি আজি বিশাল কমাৰ্শিয়েল ৱৰ্ল্ড তিনচুকীয়াৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে এক নম্বৰতে একাউন্টেন্ট তিনটা ভ্যাকেন্সি আছে আৰু গ্ৰেজুৱেচন কৰা হ'ব লাগিব কমাৰ্চত লগতে 3 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু যেটো জব লোকেশন হ'ব হেতু তিনিচুকীয়া নৰ্থ লখিমপুৰ হ'ব দুই নম্বৰ ভ্যাকেন্সিটো ডিলাৰ সেলছ এক্সিকিউটিভ পাঁচটা ভ্যাকেন্সি আছে ইয়াত আৰু যেটো কোৱালিফিকেশন হেতু এইচএছ পাস কৰা হ'ব লাগিব লগতে মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব সেলছ এণ্ড অটোমোবাইল সেক্টৰ জব লোকেশন হ'ব তিনচুকীয়া আৰু নৰ্থ লখিমপুৰ এপ্লাই কেনেকৈ কৰিব চাই লওক ইয়াতে মেইল দিয়া আছে মেইল আইডিটোত আপোনালোকে নিজৰ বায়োডাটাখন আপডেট কৰি পঠাই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 30 তাৰিখ পিছৰ ভ্যাকেন্সিটো এনকে ইঞ্জিনিয়াৰিংৰ পৰা আহিছে এক নম্বৰ পোষ্টটো জুনিয়ৰ অফিচ এক্সিকিউটিভ ফৰ আপাৰ আসাম দুটা ভ্যাকেন্সি আছে বিকম বিএসসি বিএ পাস কৰা হ'ব লাগিব only male candidate preferred বুলি দিয়া আছে কিন্তু ফিমেলও ইয়াত এপ্লাই কৰিব পাৰিব আৰু এক্সপেৰিয়েন্স আপোনালোকৰ মিনিমাম 2 to 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব ইন এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্ট স্পেশালি ইন দা সাইড এৰিয়া নলেজ থাকিব লাগিব মাইক্ৰসফট এক্সেলৰ এজ লিমিট বিলো 30 ইয়াৰ্ছ হ'ব লাগিব দুই নম্বৰ ভ্যাকেন্সিটো সাইট সুপাৰভাইজাৰ দুটা ভ্যাকেন্সি আছে বিটেক বা ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেন্টনত আৰু লগতে 5 বছৰৰ পৰা 6 বছৰ এক্সপেৰিয়েন্স লাগিব এজ লিমিট নাই ইয়াতে তিনি নম্বৰটো প্ৰজেক্ট ইঞ্জিনিয়াৰ গুৱাহাটী অফিচৰ কাৰণে দুটা ভ্যাকেন্সি আছে ইয়াত কোৱালিফিকেশন বি নহলে বিটেক কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেন্টেশন আৰু ইসিইত এক্সপেৰিয়েন্স লাগিব 3 to 4 ইয়াৰ্ছৰ এজ লিমিট ইয়াতো নাই আৰু ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে যদি ইন্টাৰেস্টেড হয় এপ্লাই কৰিব বিচাৰিছে দুটা মেইল আইডি দিয়া আছে এই মেইলত যিকোনো এটাত বা দুটাতে আপোনালোকে নিজৰ বায়োডাটাখন পঠাই দিব আৰু যেটো আপোনালোকৰ অফিচৰ এড্ৰেছ হয় হেতু এড্ৰেছটো আপোনালোকৰ এমএস এনকে ইঞ্জিনিয়াৰিং ৱৰ্কছ বৰা সাৰ্ভিস উলুবাৰী গুৱাহাটী হ'ব পিছৰ ভ্যাকেন্সিটো টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰৰ পৰা আহিছে এটো এটা গভৰ্ণমেণ্ট বডি হয় আন্ডাৰ মিনিষ্ট্ৰি এণ্ড মাইক্ৰো স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজ ভ্যাকেন্সি এক নম্বৰটো অফিস এসিস্টেন্ট এটা পোষ্ট আছে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে ডিটিপি এমএস ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট এইবিলাক জানিব লাগিব যদি টেলি নলেজ আছে তেতিয়া হলে ডিজাইৰেবল মানে এটো ডিজাইৰেবল হয় টেলি নলেজটো নহলেও হ'ব 28 বছৰ হ'ব লাগিব বয়সৰ যেটো লিমিট মানে 28 বছৰ বেছি হলে এপ্লাই নকৰিব আৰু যেটো স্যালাৰি দিব হেতু এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰিব ইন্টাৰভিউ আপোনালোকৰ জুলাই 7 তাৰিখে হ'ব ৰাতিপুৱা 9:30 বজাত গৈ পাব লাগিব এড্ৰেছটো মই কৈ দিম ক'ত গৈ পাবকে দুই নম্বৰ ভ্যাকেন্সিটো ফেকাল্টি হয় সিভিল ইঞ্জিনিয়াৰৰ কাৰণে তিনটা ভ্যাকেন্সি আছে ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিংত আৰু লগতে আপোনালোকৰ অটোকেড ষ্টেট প্ৰো ৰেভিট আৰ্কিটেকচাৰ 3D ম্যাক্স এস্টিমেশন এইবোৰ জানিব লাগিব যদি এক্সপেৰিয়েন্স আছে 1 ইয়াৰৰ বেছি বা 1 ইয়াৰ তেতিয়া হলে প্ৰিফাৰেন্স দিব 28 বছৰ ইয়াতো যেটো এজ লিমিট হয় আৰু স্যালাৰিটো ইয়াতে এক্সপেৰিয়েন্সৰ ওপৰত ইয়াতো ডিপেন্ড কৰিব ইয়াৰে ইন্টাৰভিউ হৈছে আপোনালোকৰ জুলাইৰ 1 তাৰিখে ৰাতিপুৱা 9:30 বজাত গৈ পাব লাগিব 3 নম্বৰটো আপোনালোকৰ ফেকাল্টিৰ কাৰণে হয় মেকানিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে পোষ্ট ইয়াতে 6টা আছে আৰু ডিগ্ৰী ডিপ্লোমা কৰা হ'ব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিংত আৰু ওয়াৰ্কিং নলেজ হ'ব লাগিব CAD CAM সফটওয়্যাৰ CNC মেচিনিং প্ৰগ্ৰামিং জানিব লাগিব আৰু ইয়াতে মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স যদি আছে প্ৰিফাৰেন্স দিব 28 বছৰ ইয়াতো বয়সৰ সময়সীমা আৰু যেটো ইয়াৰে ইন্টাৰভিউ ডেট হ'ব হেতু জুলাইৰ 2 তাৰিখে ইন্টাৰভিউ হ'ব ৰাতিপুৱা 9:30 বজাত গৈ পাব লাগিব ৰিপৰ্টিং টাইম পিছৰ ভ্যাকেন্সিটো ফেকাল্টি হয় ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে দুটা পোষ্ট আছে ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত আৰু ইয়াতে কিছুমান নলেজ থাকিব লাগিব কিছুমান সফটওয়্যাৰ জানিব লাগিব ইয়াতে চাই লব পঢ়ি লব এক্সপেৰিয়েন্স ইয়াতে মিনিমাম 1 ইয়াৰৰ যদি আছে প্ৰিফাৰেন্স দিব কিন্তু এক্সপেৰিয়েন্সটো নহলে হ'ব ইয়াতে যেটি প্ৰিফাৰ্ড বুলি হে দিয়া আছে আৰু বয়সৰ সময়সীমাটো 28 বছৰে হয় স্যালাৰি ইয়াতো এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰিব আৰু ৰিপৰ্টিং টাইমটো ডেটটো হ'ব আপোনালোকৰ জুলাই 3 তাৰিখে ৰাতিপুৱা 9:30 বজাত পিছৰ ভ্যাকেন্সিটো ফেকাল্টি ফৰ কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং দুটা পোষ্ট আছে ডিগ্ৰী ডিপ্লোমা কৰা হ'ব লাগিব কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিংত আৰু ইয়াতো আপোনালোকৰ এবছৰ এক্সপেৰিয়েন্স থাকিলে যদি প্ৰিফাৰেন্স দিব আৰু স্যালাৰি ইয়াতে এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰিব ডেট এণ্ড ৰিপৰ্টিং টাইমটো চাই লওক জুলাইৰ 4 তাৰিখে ইয়াতে ইন্টাৰভিউ হ'ব ৰাতিপুৱা 9:30 বজাত ইন্টাৰভিউ মানে ষ্টাৰ্ট হ'ব গৈ পাব লাগিব পিছৰ ভ্যাকেন্সিটো ইনফৰমেশন টেকনলজি কাৰণে ফেকাল্টিৰ ভ্যাকেন্সি এটা পোষ্ট আছে ডিগ্ৰী ডিপ্লোমা কৰা হ'ব লাগিব ইনফৰমেশন টেকনলজিত আৰু ওয়াৰ্কিং নলেজ হ'ব লাগিব কম্পিউটাৰ হাৰ্ডওয়্যাৰ মেইনটেনেন্স নেটৱৰ্কিং প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ সাচ এজ C++ জাভা এইবোৰ জানিব লাগিব এবছৰ এক্সপেৰিয়েন্স থাকিলে প্ৰিফাৰেন্স হ'ব আৰু ৰিপৰ্ট ডেট আৰু ৰিপৰ্টিং টাইমটো চাই লওক জুলাইৰ 5 তাৰিখে ইন্টাৰভিউ আছে ৰাতিপুৱা 9:30 বজাত ইয়াতো গৈ পাব লাগিব যেটো মই এড্ৰেছৰ কথা ক'লো হেতু চাওক ইয়াতে দিয়া আছে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী 31 এটোৰ এড্ৰেছত গৈ পাব লাগিব আপোনালোকে ৰাতিপুৱা 9:30 বজাৰ আগত গৈ পাব লাগিব
আৰু এপ্লাই কৰাৰ সময়ত মানে যিদিনাখন ইন্টাৰভিউ কাৰণে যাব সেইদিনাখন ইয়াতে চাইলক দিয়া আছে ক্যান্ডিডেট শুড ব্ৰিং देयर অৰিজিনেল ডকুমেন্টস along with one set of photocopies of educational qualification certificate mark sheet age proof ID proof and recent passport size photograph আৰু কোনো ধৰণৰ DA আৰু TA আপোনালোকক নিদিয়ে ইন্টাৰভিউ দিনাখনে ইয়াত এপ্লাই কৰাৰ আগতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব গতিকে ৰেজিষ্ট্ৰেচন কৰাৰ যেটো লিংক হয় হেতু ভিডিও ডেসক্ৰিপচনত পাব তাতে গৈ কিনে নিজকে ৰেজিষ্টাৰ কৰি লব আৰু ডেট ওয়াইজ আপোনালোকে সেই ডেট মতে মানে যাব লাগিব ইন্টাৰভিউ কাৰণে পিছৰ ভ্যাকেন্সি টু ফ্লিপকাৰ্টৰ পৰা আহিছে ষ্ট'ৰ মেনেজাৰ এসিস্ট্যান্ট ষ্ট'ৰ মেনেজাৰ আৰু ফিল্ড ৰিক্ৰুটাৰৰ ভ্যাকেন্সি হয় If you are passionate about learning operations, team leadership, and delivering excellence, we would love to hear from you. Preferred experience candidate with prior experience in retail, e-commerce, supply chain operation, logistic rider. Hiring will be preferred. Jodi agote experience ase preference dibo. Location hobo Guwahati Assam. Apply koribo karone yare jitu link hoy etu video description ot pai jabo. Apnaloke tate goi kine apply kori lobo. Aru ji hokolok shortlist kore tanlokok contact koribo. Last date hobo yare 21 June. পিছৰ ভ্যাকেন্সি টু সিগনেট ইম্পেৰিয়েল তেজপুৰ এখন হোটেলৰ পৰা আহিছে ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 22 জুন এপ্লাই কৰা ভ্যাকেন্সি বিলাক চাইলক সিনিয়ৰ ষ্টিৱাৰ্ড 4টা ভ্যাকেন্সি আছে মেল ফিমেল দুজনে এপ্লাই কৰিব পাৰিব অৰ্ডাৰ টেকাৰ এটা পোষ্ট আছে মেল ফিমেল দুটা এপ্লাই কৰিব পাৰে একাউণ্টছ এক্সিকিউটিভ আৰু মেনেজাৰৰ ভ্যাকেন্সি আছে দুটা পোষ্ট মেল ফিমেল দুজনে এপ্লাই কৰিব পাৰিব Assistant Manager Sales Department organe aru Sales Executive duta post ase male aru female organe salary depends on experience and skill test apnalokor experience jodi beshi ase salary beshi hobo aru skill test hobo apnalokor to ji hokole interested hoy yate tinita mail ID di ase ei tinita mail ID ta apnaloke nijor biodata khon pothai dibo aru apnalokor shortlist jodi kore apnalokok interview kane nishchoy matibo sei khini asile vacancy update video to bhal bhal like eta kori dibo log pam puno eta notun video ajile